ভাষা নাই। মই অত্যন্ত কৃতজ্ঞ আপোনালোকৰ ওচৰত বা আপোনালোক আমি সকলো জাগিৰোডবাসীৰ ওচৰত কৃতজ্ঞ। অকল মই নহয়, আপোনালোক। কাৰণ আমিতো সকলোখিনি বিজেপি দলৰ সদস্য, আমি এটা পৰিয়ালৰ সদস্য। মই এইকেইদিন ভাবি আছোঁ যে জাগিৰোডৰ মানুহক মোৰ বা আমাৰ কৃতজ্ঞতা জনোৱাৰ ভাষা নাই। আজি আমাৰ জাগিৰোড মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। আমাৰ দলে প্ৰত্যেকটো মণ্ডলত একোটাকৈ কাৰ্যালয় বনোৱাৰ নিৰ্দেশ দিছিলে কাৰ্যকৰ্তাসকলক। আমাৰ কাৰ্যকৰ্তাসকলে সকলোৰে সহযোগিতাৰে এই কাৰ্যালয়টো বনালে। অত্যন্ত সুখী হৈছোঁ। জাগিৰোডৰ মানুহৰ ওচৰত মই পুনৰবাৰ চিৰকৃতজ্ঞ। জাগিৰোডৰ ৰাইজে যথেষ্ট সংখ্যক ভাৰতীয় জনতা পাৰ্টিত ভোট দিছে। কাৰ্যকৰ্তাসকলৰ লগতো আলোচনা কৰিলোঁ আৰু সমষ্টিবাসীক ধন্যবাদ জনাবলৈকে আজি ইয়ালৈকে আহিলোঁ। এই মুহূৰ্তত বিশেষ একো নাই। এই মুহূৰ্তত সকলোতে বানপানী কমি আছে। বৰাক ভেলীৰ 3খন জিলা আৰু নগাঁও জিলাৰ আমাৰ কামপুৰ অঞ্চলটোত বানপানী হৈছিল আৰু আমাৰ হোজাই জিলাত বানপানী হৈছিল। অলপ বৈঠালাংচুত হৈছিল। বাকী কোনো জেগাত এইবাৰ বিশেষ বানপানী হোৱা নাই। কিন্তু বৰাক ভেলীত যথেষ্ট ক্ষয়ক্ষতি হৈছে। আমি ইতিমধ্যে আমাৰ যিমানখিনি ব্ৰিজ হৈছিলে, 7টা ব্ৰিজ হৈছিলে, 5টা কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ ব্ৰিজ ফিল আপ, আৰু দুটাৰ কাম পুনগতিত চলি আছে।